দুলীয়াজান বিধানসভা সমষ্টি যদি প্ৰাৰ্থিত্ব দিয়ে মই সন্মুখৰ পৰা নেতৃত্ব দিম আৰু এই ধৰণে মই ৰামেশ্বৰ তেলী টিকেট দিলে আৰু মই সন্মুখৰ পৰা নেতৃত্ব দিছিলোঁ। আপোনালোকে বিশ্বাস নকৰিব, মই দিল্লীত 2 ঘণ্টা বা 3 ঘণ্টা হৈছিলোঁ। দৰৱ খাই মই ইলেকশ্যন কেম্পেইন কৰিছিলোঁ। ভাৰতীয় জনতা পাৰ্টিৰ বুথৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যকৰ্তা যথেষ্ট কষ্ট কৰিছিলে। প্ৰত্যাহ্বান আছিল, আমি বহু আঁচনি দিলোঁ, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ একাংশ গাদ্দাৰৰ যিটো চিপৰাং মৰা ৰাজনীতি 2016তো মাৰিছিলে, নোৱাৰিলে, 2021ত অলপ বেছি মাৰিলে, তেতিয়াও মই কৈছিলোঁ, আৰু এইবাৰ আটাইতকৈ বেছি মাৰিলে। গতিকে মই আজি মিডিয়াৰ আগত এইকাৰণে কৈ দিছোঁ যে ধৈৰ্যৰ এটা সীমা থাকে, দলটোক এইধৰণে আমি কেতিয়াও নষ্ট হ'বলৈ দিব নোৱাৰোঁ। গতিকে এই বিষয়টো মই আমাৰ দলৰ জনাম। প্ৰথম দলক জনোৱাৰ পিছত মই মিডিয়াক ক'ম যে কোনে কেনেধৰণে দায়িত্ব লৈ কি ধৰণে আমাক গাদ্দাৰ কৰিছে। মই ভাবোঁ এইটো অন্যায় অত্যাচাৰীৰ পতন তৃতীয়বাৰৰ কাৰণে হ'ল। ধ্ৰুৱজ্যোতি গগৈ সংসদীয় গণতন্ত্ৰৰ ৰাজনীতি কৰাৰ সকলো অধিকাৰ আছে, কিন্তু তেওঁ যি ধৰণে আক্ৰমণ কৰে, যি ধৰণে জাত পাতক লৈ ৰাজনীতি কৰে, যিটো সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পাই দিলে, এয়া আটাইতকৈ দুখ কথা আছিলে। আমি চাহ জনগোষ্ঠীৰ মানুহ হয়, কিন্তু তেওঁলোকে এটাই প্ৰচাৰ চলালে যে লেবাৰৰ তলত আমি নাথাকোঁ। গতিকে লেবাৰৰ তলত থাকিব নালাগে, ময়ো কৈছোঁ, কিন্তু অবৈধ মিয়া বাংলাদেশীৰ তলত থাকক, তেওঁলোকৰ লুংগিৰ তলত থাকক, তেওঁলোকৰ ভৰিৰ তলত থাকক, অসমীয়া হিচাপে গৌৰৱ কৰি থাকক। আমি গোলামী জাতিৰ পৰা আহি আমাৰ কোনো ক'বলগীয়া নাই। আমি অসমক সজাইছোঁ, বনাইছোঁ, হাবি জংঘল কটাইছোঁ, অসমক বাংলাদেশীৰ পৰা ৰক্ষা কৰিছোঁ। গতিকে আজি কেৱল মাত্ৰ বিধায়ক হ'বৰ কাৰণে উগ্ৰ একাংশ তেওঁলোকৰ নেতাৰ জৰিয়তে যি ধৰণে এটা বিষ-বাষ্প বিয়পাই দিলে, ই হয়তো অনাগত দিনত অসমীয়া জাতি হত্যাৰ কাৰণে ভাবুকি হ'ব পাৰে। কাৰণ মই যিহেতু চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাত মই দায়িত্বত আছোঁ, আৰু ইতিমধ্যে বহুত এই কথাবিলাক আমাক জনাইছে যে অহাবাৰ পিয়লত আমি হয়তো অসমীয়া ভাষা নিলিখিম নেকি। যে ইমান দৰে কেৱল দুলীয়াজানটো কিয় টাৰ্গেট কৰা হ'ল, দুলীয়াজান বিধানসভা সমষ্টিক কিয় টাৰ্গেট কৰা হ'ল, তেৰছ গোৱালা চাহ জনগোষ্ঠীৰ হোৱাৰ কাৰণে টাৰ্গেট কৰা হ'ল নেকি। আজি বাকী সমষ্টিবিলাকত যি ধৰণে ইমান ধুনীয়াকৈ ইলেকশ্যনবিলাক হৈ গ'ল, কিন্তু দুলীয়াজানত আমি আজি কান্দি হাঁহিছোঁ। আমাৰ কাৰ্যকৰ্তা যদিও জিকিছোঁ, এতিয়াও চকুত চকুল ওলাই আছে। এইকাৰণে ওলাই আছে যে একাংশ অত্যাচাৰী ইয়াত পদাৰ্পণ হৈছিলে, আৰু তৃতীয়বাৰৰ কাৰণে তেওঁলোকে দুলীয়াজানবাসী ৰাইজে তেওঁলোকে ৰিজেক্ট কৰি পঠিয়াইছে। অনাগত দিনত কংগ্ৰেছেও ভাল কেণ্ডিডেট দিব বুলি মই ভাবোঁ, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ গাদ্দাৰসকলক চিনাক্তকৰণ কৰি ব্যৱস্থা ল'ব বুলি মই বিশ্বাস কৰোঁ। আজি জয়যুক্ত হোৱা সকলো প্ৰাৰ্থীক মই মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ। অধিক ভোটত জিকিছোঁ, অধিক সংখ্যক আসন পাইছোঁ, তাৰমানে অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পৰা অধিক আশা কৰিছে। অবৈধ মিয়া বাংলাদেশীক উচ্ছেদ কৰিবই লাগিব। লাখ লাখ বিঘা মাটি দখল কৰি যি ধৰণে অসমীয়া জাতি হত্যাৰ কাৰণে ভাবুকি আনিছে, তেওঁলোকৰ কাৰণে যি প্ৰত্যাহ্বান অসমৰ ৰাইজে পুনৰ ভাৰতীয় জনতা পাৰ্টীক দিছে। খিলঞ্জীয়া অসমীয়া মানুহ অসমত দপদপাবই লাগিব, দিল্লীত গৈ দপদপাব লাগিব, আৰু তেনে এটা মানসিকতাৰ কাৰণে হয়তো ভাৰতীয় জনতা পাৰ্টী হিয়া উজুৰি ভোট দিছে। সকলো শ্ৰেণীৰ ৰাইজক বহুত ধন্যবাদ দিলোঁ, আৰু দুলীয়াজানবাসীৰ লগতে অসমৰ ৰাইজক যি মেণ্ডেট দিলে তাৰ কাৰণে সকলোকে ধন্যবাদ কৃতজ্ঞতা জনালোঁ। এয়াই সংসদীয় গণতন্ত্ৰৰ ৰাজনীতিৰ আটাইতকৈ উত্তম উপায় যে মোৰ সিদ্ধান্ত মই কাক দিম, মই কি বিচাৰিছোঁ, এই কথাটো ইতিমধ্যে জনাই দিলোঁ।